বাহিনীক আমি অনুৰোধ জনাইছোঁ পুলিচ প্ৰশাসনক, ইয়াত চৰকাৰে আমাৰ পুলিচ বাহিনীক আনকি শান্তিৰক্ষাৰ্থে প্ৰেৰণ কৰিছে বুলি ভাবিছোঁ। পুলিচে আমাক বাধা নিদিব, পুলিচে আমাক সহযোগিতা কৰক। পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, আমাৰ ৰাইজক ঠেলা হেঁচা নকৰিব, আমাৰ ৰাইজক আমি ঠেলা হেঁচা নকৰিব, পুলিচক আমি অনুৰোধ জনাইছোঁ। আমি ৰাইজ কৰি দিয়ক, ৰাইজ কৰি দিয়ক, দৰকাৰ হয় ৰাইজ কৰি দিয়ক, ইয়াত তেনেকৈ নহ'ব, কৰি দিয়ক ৰাইজ। এইটো ৰাস্তা আজি গোটেই দিনবোৰ বন্ধ থাকিব দৰকাৰ হয়। আমি বাৰ বাৰ কৈছোঁ আমাৰ ৰাস্তাৰ সন্মুখলৈ যাবলৈ, আমাৰ ৰাস্তাৰ সন্মুখলৈ যাবলৈ আমাৰ ৰাস্তাৰ সন্মুখলৈ উৎপাত কৰিব নালাগে, উৎপাত কৰিব নালাগে, দৌৰি উৎপাত পবিত্র লাগে কি করবে মানুহখিনি বহি দিয়ক, ৰাইজ বহি দিয়ক। টিএমচি হয় হয়, টিএমচি হয় হয়, ডিএমডিএ হয় হয়, ডিএমডিএ হয় হয়, স্থানীয় কাউন্সিলর হয় হয়। আমাৰ ঘোষপুৰ ইঞ্জিনিয়াৰ নালাগে, এই ঘোষপুৰ ইঞ্জিনিয়াৰৰ কাৰণে আজি আমাৰ ইয়াত বানপানী হৈছে, এইটো ৰাইজৰ অভিযোগ। আমাৰ ঘোষপুৰ ইঞ্জিনিয়াৰ নালাগে, ঘোষপুৰ ইঞ্জিনিয়াৰৰ ওপৰত উচিত তদন্ত কৰি তেওঁলোকক শাস্তি প্ৰদান কৰক। আৰু ইয়াত যিসকলে ঠিকাদাৰী কাম কৰিছে, যিসকলে ৰাস্তাৰ কাম কৰিছে, ঠিকাদাৰী কাম কৰিছে, তেওঁলোকক চৰকাৰে যি অকল প্ৰশাসনিক বিষয় আছে তেওঁলোকৰ ওপৰত তদন্ত আৰম্ভ কৰক। অন্যথা আমাক IIT উচ্চ পৰ্যায়ৰ ইঞ্জিনিয়াৰ আনি অভিযন্তা আনি পেলাই ইয়াক গৰিব কৰক আৰু আমাৰ ড্ৰেনেজ ছিষ্টেমটো উন্নত কৰক, যাতে বানপানীৰ সমস্যাৰ কৃষি-বানপানীৰ সমস্যাৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। অনুৰোধ জনাইছোঁ যাতে আমাক আমি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন মেমৰিয়েল এখন স্মাৰকপত্ৰ আমি তৈয়াৰ কৰিছোঁ। তাত ৰাইজে সকলো ৰাইজে তাতে স্বাক্ষৰ কৰিছে। এইটো ৰাইজৰ প্ৰতিবাদ, ৰাইজৰ আবেদন, ৰাইজৰ অনুৰোধ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনিবই লাগিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত দীৰ্ঘৰ পৰা অসম পৰিচালনা কৰিছে, অসমৰ শাসন চলাইছে, অসমৰ প্ৰশাসন চলাইছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনিব লাগিব।